ক্লাছ 10 মেথমেটিক্স এক্সাৰচাইজ নম্বৰ ৰিভিজনৰ 3 কুৱেশ্যন নম্বৰ 5ত কোৱা হৈছে যে এটা পূৰ্ণ ঘনমূল পাবলৈ হ'লে আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটা হৰণ কৰিব লাগিব। তো চোৱা এটা কি পাব লাগে পূৰ্ণ ঘন কিমান আছে পোনপ্ৰথমে দি আছে 10368। তো আমি গম পাওঁ এইটো কি কৰিম আমি পোনপ্ৰথমে আমি এইটো কি কৰিম উৎপাদক বিশ্লেষণ কৰিম। তো চোৱা উৎপাদক বিশ্লেষণ মানে কি ইয়াৰ আমি উৎপাদক উলিয়াম ইয়াক আমি মৌলিক সংখ্যাৰ উৎপাদক উলিয়াম। তো পোনপ্ৰথমে আমি চাবলৈ গ'লে ইয়াত আমাক কি দি আছে 10368। তো চোৱা এতিয়া 2ৰে হৰণ কৰিব পাৰি 2 যাব কিবাৰ 5 বাৰ 3ত যাব একবাৰ বাকি থাকিব 136 তেতিয়াহ'লে এক বাকি থাকিলে 16 মাজত কিবাৰ যাব 8 বাৰ 8ৰ মাজত কিবাৰ যাব 4 বাৰ। আকৌ যদি আমি চাওঁ ইয়াতে চোৱা আকৌ ইয়াত আমাৰ কি আহিব 2 গ'ল। এইবাৰ আমি চাম আকৌ 2 যাব ইয়াতে 2 কেইবাৰ যাব 5ৰ মাজত 2 বাৰ বাকি থাকিব 1 11ৰ মাজত 5 বাৰ 5 2 10 11ৰ পৰা 10 গ'ল বাকি থাকিলে 18 18ৰ মাজত 9 বাৰ 4 মাজত 2 বাৰ। আকৌ চোৱা ইয়াতে 2 যাব এতিয়া 2 যাব কেইবাৰ একবাৰ 2 যাব কেইবাৰ 2 বাৰ বাকি থাকিলে 19ৰ মাজত 9 বাৰ বাকি 18 হ'লে 19ৰ পৰা 18 গ'লে বাকি থাকিলে 12ৰ মাজত 6 বাৰ। আকৌ ইয়াতে 2 যাব কেইবাৰ 6 বাৰ 9ৰ মাজত কিবাৰ যাব 4 বাৰ 4 বাৰ গ'লে 2 4 গুণ 8 8 হ'লে 9ৰ পৰা 8 গ'লে বাকি থাকিব কিমান 9ৰ পৰা 8 গ'লে বাকি থাকিব 1 তেতিয়াহ'লে 16ৰ মাজত আকৌ 8 বাৰ। আকৌ ইয়াতে 2 যাব কেইবাৰ 2 যাব ইয়াতে 3 বাৰ 2 বাৰ 4 বাৰ। আকৌ ইয়াতে 2 যাব কেইবাৰ চোৱা 2 যাব 3 মাজত 1 বাৰ 12ৰ মাজত কেইবাৰ যাব 6 বাৰ আৰু 4 মাজত 2 বাৰ হৈ গ'ল। নেক্সট আমি যদি চাওঁ আকৌ ইয়াতে 2 যাব কেইবাৰ ইয়াতে 2 যাব 8 বাৰ 2 যাব 1 বাৰ। এতিয়া ইয়াতে 2 নাযায় এতিয়া 3 যাব কেইবাৰ 27 বাৰ আকৌ 3 যাব কেইবাৰ ইয়াতে 9 বাৰ আকৌ 3 যাব ইয়াতে কেইবাৰ 3 বাৰ। ঠিক আছে তোমাৰ কোৱেশ্চনটো কি আছিল কি সংখ্যাৰে হৰণ কৰিব লাগিব। তো চোৱা therefore 10368 এইটো মানে কিমান। তো চোৱাচোন ইয়াতে 2 কেইটা পালো তিনিটা আমি গ্ৰুপ বনাওঁ এই তিনিটা মিলি এটা গ্ৰুপ এই তিনিটা মিলি এটা গ্ৰুপ এই তিনিটা মিলি এটা গ্ৰুপ তেতিয়াহ'লে আমি কিমান পালো ইয়াতে এটা 2 কিউব আৰু এটা 2 কিউব এটা 3 কিউব বাকি থাকিল কি এটা 2 এটা 3। তো চোৱা এই দুটা তেতিয়াহ'লে আমি ইয়াৰ পৰা গুচাব লাগিব হয় না নাই তেতিয়াহ'লে 2 আৰু 3 ৰে হৰণ কৰিব লাগিব। সো therefore 10368ক পূৰ্ণ ঘন পাবলৈ 2 আৰু 3 ৰে হৰণ কৰিব লাগিব। নাইবা তুমি ক'ব পাৰা 2 আৰু 3 পূৰণ কৰিলে কিমান 6 ৰে হৰণ কৰিব লাগিব সেইখিনি লিখিলেও চলি যাব দিয়া। নেক্সট যদি চাওঁ আমি নাম্বাৰ 2 আমাক কি দিয়া আছে নাম্বাৰ 2 ইয়াত আমাক দি আছিল 2187। তো চোৱা 2187ক আমি চাম এবাৰ 2187 মানে ইয়াতে আমি পোনপ্ৰথমে 3 হৰণ কৰিম 3 যাব 21ৰ মাজত 7 বাৰ 8ৰ মাজত 2 বাৰ বাকি থাকিল 2 3 2 6 8ৰ পৰা 6 গ'লে বাকি থাকিল 2 ইয়াতে আগত বাঢ়ি দিলে 27 27ৰ মাজত কিমান 9 বাৰ। আকৌ চোৱা এতিয়া 3 যাব কেইবাৰ 2 বাৰ 2 বাৰ গ'লে 3 2 6 7ৰ পৰা 6 গ'লে বাকি থাকিব কিমান 1 তাহলে 1 হলে 12 12ৰ মাজত কিবাৰ 4 বাৰ আৰু 9ৰ মাজত 3 বাৰ। আকৌ ইয়াতে 3 যাব কেইবাৰ 7 বাৰ 7 বাৰ গ'লে 7 3 গুণ 21 তো 24ৰ পৰা 21 গ'লে বাকি থাকিব কিমান সরি ইয়াতে 8 বাৰ যাব আৰু ইয়াতে 1 বাৰ যাব। আকৌ চোৱা ইয়াতে 3 যাব কেইবাৰ 2 বাৰ 3 2 গুণ 6 তেতিয়াহ'লে 8ৰ পৰা 6 গ'লে বাকি থাকিব 2 আৰু ইয়াতে আগত এটা 1 আছে তো 21 21ৰ মাজত কিবাৰ যাব 7 বাৰ 3 যাব কিবাৰ 9 বাৰ আকৌ ইয়াতে 3 যাব কিবাৰ 3 বাৰ। তো গ্ৰুপ বনাই দিয়া তিনিটাতে। তো দিয়াৰ পৰা আমি কি লিখিম 2187 মানে কি এটা 3 কিউব আৰু এটা 3 কিউব এটা 3। সো therefore 2187ৰ লগত 3 হৰণ কৰিলে 2187ৰ লগত 3 হৰণ কৰিলে এটা পূৰ্ণ ঘন পাম ওকে। সো এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নাম্বাৰ 2ৰ সমাধান। এতিয়া চাওঁ আমি 3। তো
তো চোৱা কুৱেশ্যন নাম্বাৰ 3 এতিয়া 3 আমাক কিমান দি আছে 3 দি আছে আমাক 5000 তো চোৱা পোনপ্ৰথমে ইয়াতে 2 এৰে হৰণ কৰিব পাৰা নাইবা 5 এৰে হৰণ কৰিব পাৰা তো 2 এৰে যদি হৰণ কৰি দিয়া 2 5 ৰ মাজত 2 বাৰ যাব বাকি থাকিব 1 10 ৰ মাজত 5 বাৰ এটা 0 0 তাৰ মানে 2500 হৈ যাব 5000 কিমান হ'ব 2500 হৈ যাব নেক্সট আকৌ তুমি যদি 2 এৰে হৰণ কৰা তাৰ আধা কিমান 1250 হৈ যাব আকৌ যদি তুমি 2 এৰে হৰণ কৰা কিমান আহিব 2 যাব এতে কিবাৰ 6 বাৰ 5 ৰ মাজত কিবাৰ 2 বাৰ 5 বাৰ 6 ক 25 হৈ যাব এইবাৰ তুমি 5 এৰে হৰণ কৰা 5 যাব 1 বাৰ 2 বাৰ 5 বাৰ আকৌ 5 যাব কিবাৰ 25 বাৰ আকৌ 5 যাব এতে কিবাৰ 5 বাৰ তাৰ মানে ইয়াতে 2 5 এটা 5 বাকি থাকিল তো কি লিখিবা therefore 5000 is equals to আমি 5000 মানে কি পাই আছো তেতিয়াহলে ইয়াৰ পৰা যে 5000 মানে এতে চাবা 5000 মানে হৈছে 2 কিউব 5 কিউব into 5 সো আমি ইয়াতে লিখিম therefore 5000 ৰ লগত 5 এটা হৰণ কৰিলে আমি পূৰ্ণ ঘন পাম ঠিক আছে এখানে বস্তু লিখি দিবা হৈ যাব আৰু ইয়াতে সো নাম্বার 4 ত আমাক কি দি আছিল 8192 তো পোনপ্ৰথমে 2 ৰে ডিভাইড কৰা 4 বাৰ যাব 1 ৰ মাজত 15 বাৰ 9 ৰ মাজত কেইবাৰ 9 ৰ মাজত কেইবাৰ সৰি ইয়াতে কি আছে 1 1 ৰ মাজত 9 বাৰ 9 ৰ মাজত তেতিয়ালে 19 19 ৰ মাজত কেইবাৰ হ'ল 19 ৰ মাজত 9 বাৰ বাকি থাকিল 9 দুগুণ কিমান 18 তেতিয়ালে বাকি থাকিব 1 19 ৰ পৰা যদি আমি 18 ক মাইনাস কৰো এই 1 টো ইয়াতে 12 ৰ আগত 2 ৰ আগত বহাই দিলে কিমান হৈ যাব 12 তেতিয়ালে 12 ৰ মাজত কেইবাৰ যাব 6 বাৰ তাহলে আকৌ 2 যাব ইয়াতে কেইবাৰ 2 বাৰ 0 বাৰ 4 বাৰ 16 ৰ মাজত 8 বাৰ আকৌ ইয়াতে 2 যাব 1 বাৰ 0 বাৰ 2 বাৰ 4 বাৰ আকৌ ইয়াতে 2 যাব কেইবাৰ 5 বাৰ এতে কেইবাৰ 1 বাৰ এতে 2 বাৰ আকৌ ইয়াতে 2 যাব কেইবাৰ এটা আকৌ 500 আৰু 2 বাৰ গলে 2 দুগুণ 4 তো 5 ৰ পৰা 4 গলে বাকি থাকিলে 11 11 মাজত কিবাৰ যাব 5 বাৰ 5 বাৰ গলে বাকি থাকিব 1 তেতিয়ালে 12 12 মাজত কিবাৰ যাব 6 বাৰ আকৌ ইয়াতে 2 যাব 1 বাৰ 2 1 বাৰ যাব 2 5 ৰ মাজত কিবাৰ যাব 2 বাৰ বাকি থাকিলে 16 ৰ মাজত 8 বাৰ আকৌ ইয়াতে 2 যাব কিবাৰ 6 বাৰ 4 বাৰ আকৌ ইয়াতে 2 যাব কিবাৰ 2 যাব প্ৰথমে 3 বাৰ তাৰ পিছত 2 বাৰ আকৌ ইয়াতে 2 যাব কিবাৰ 16 বাৰ আকৌ যদি আমি চাও এতে 16 ৰ মাজত আকৌ ইয়াতে 2 যাব কিবাৰ 8 বাৰ আকৌ ইয়াতে 2 যাব কিবাৰ 4 বাৰ আকৌ ইয়াতে 2 যাব কিবাৰ 2 বাৰ তাৰ মানে এটা অনলি 2 2 2 2 2 ইনটু হে আছে তো সোয়া তিনটা তিনটাকে ভাগ কৰি দিয়া এটা দুটা তিনিটা চাৰিটা তাৰ মানে কি কম therefore এটা আমি লিখিম যে 8192 এটো মানে হৈছে কি আমাৰ 2 কিউব কেইবাৰ আছে এটা দুটা তিনটা চাৰিটা 2 কিউব into 2 কিউব into 2 কিউব into 2 কিউব into 2 so therefore 8192 আমি এটা পূৰ্ণ ঘন পাবলৈ হলে এটা 2 ৰে হৰণ কৰিব লাগিব আমি এখানে লিখি দিলে आंसर হৈ যাব ঠিক আছে তো এইটো আছিল আমাৰ কোৱেশ্চন নাম্বাৰ 5 ৰ সমাধান আশা কৰো সবাই বুজি পাইছো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅত ধন্যবাদ